এতিয়া মানে আহি আমি শেষ কৰিব লাগিব। আপোনাৰো সময় হৈছে, আমাৰো সময় হৈছে। এতিয়া এই সময় মুহূৰ্তত লাষ্ট একদম মানে চমুকৈ 1 লাইন 2 লাইনমান আপুনি আপোনাৰ সামৰণিত আপুনি কি ক'ব? মই সামৰণিত কওঁ যে আজি মই ইয়াত আহি পেলাই কাৰ্বি আংলঙত আহি পেলাই মোৰ এটা উপলব্ধি হৈছে। কাৰ্বি আংলং মই লাংহিন তিনালি বা মাঞ্জা বা এনেকৈ মাণিকপুৰ থানিপুৰ বহুত গৈছোঁ, কিন্তু ইয়াতে মই গৰখীয়া পথাৰত মই অহা নাছিলোঁ, গৰখীয়া পুখুৰী। আৰু মই দেখিছোঁ যে ইয়াতে বিভিন্ন জাতি গোষ্ঠীৰ মানুহ ইয়াত বসবাস কৰিছে। আৰু যিটো সন্মিলন, যিটো ঐক্যবদ্ধ মানে ভাৱে আপোনালোকে শান্তি সম্প্ৰীতিৰে আছে, আৰু সেইটো বজাই ৰাখিব লাগে। মোৰ ব্যক্তিগত এটা এপিল, এইটো বজাই ৰাখিব লাগে। আমি ভেদাভেদটো নাইকিয়া কৰিব লাগে, আৰু আমাৰ মাজত খিয়লা খিয়লি কাজিয়া সেইবিলাক কৰিব নালাগে। আৰু লাষ্টত মই নতুন প্ৰজন্মক কওঁ, নতুন প্ৰজন্মই তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি সমাজৰ ভালৰ কাৰণেই হওক বা ব্যক্তিগত পৰিয়ালৰ ভালৰ কাৰণেই হওক, যে মানে নিউ জেনেৰেশ্যনে নতুন প্ৰজন্মই কামত আগবাঢ়িব লাগে আৰু ৱৰ্ক কালচাৰটো কৰ্ম সংস্কৃতিত বজাই ৰাখিবলৈ কাম কৰিব লাগে। এইখিনি মই মানে এপিল কৰি থাকোঁ আৰু এপিল কৰিম মই। তাৰপিছত সমাজে স্বীকৃতি দিয়ে নিদিয়ে সেইটো বেলেগ কথা, কিন্তু সমাজে যেতিয়া আপুনি ভাল কাম কৰিব তেতিয়া স্বীকৃতিটো আপোনাৰ দিব। আজি মই বেলেগ ৰাজনীতি বা এনে ধৰণৰ কথাটো নকওঁ, কিন্তু আমি সামাজিক দায়বদ্ধতা থকা এজন ব্যক্তি হিচাপে সমাজৰ মংগলৰ কাৰণে আমি চিন্তা চৰ্চা কৰা উচিত। আমি শেষ কৰিব ওলাইছোঁ। মানে শেষ কৰাৰ আগমুহূৰ্তত আমাৰ আপোনালৈ মানে আমি লিখা কিতাপ আপোনাক দিব বিচাৰিছোঁ। আচ্ছা ক্লাছ 16ৰে আৰু লিখি থাকিব, তেতিয়া হয়তো এদিন কোনোবাই মানে ভাল পায় বেয়া পায় স্বীকৃতিটো দিব। মই এইটো কামনা কৰিছোঁ, আৰু ৰূপালী আৰু ধৰ্মেন্দ্ৰ খাকলাৰীৰ উত্তৰোত্তৰ কামনা কৰিছোঁ, যাতে শান্তিৰে পৰিয়ালত শান্তিৰে বসবাস কৰিব পাৰে। ইষ্ট দেৱতাই যাতে ভালকৈ ৰাখে, ল'ৰা ছোৱালী পৰিয়াল আৰু দুয়োকে ভালকৈ মানে ইয়াতে এই পৃথিৱী ভালকৈ চলাই নিয়াৰ কাৰণে ধন্যবাদ।